নমস্কাৰ বন্ধু বান্ধৱীসকল। ইতিমধ্যে অসম টেটৰ কাৰণে আপোনালোকে অহৰহ প্ৰস্তুতি চলাই আছে আৰু অক্টোবৰৰ 21 তাৰিখৰ পৰা অসম টেটৰ পৰীক্ষা আৰম্ভ হ'ব। গতিকে অসম টেটৰ কাৰণে সম্ভাৱ্য যিসমূহ প্ৰশ্ন আহি থকা দেখা গৈছে, তাৰে ওপৰত ভিত্তি কৰি মই ভিডিঅ'সমূহ পৰ্যায়ক্ৰমে আগবঢ়াই আহিছোঁ। ইয়াৰে আটাইতকৈ এটা গুৰুত্বপূৰ্ণ আলোচনাৰ মাজলৈ আগবাঢ়ি যাব বিচাৰিছোঁ আজি। সেইটো হৈছে জে পিয়াজেৰ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী। জে পিয়াজেৰ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী, অসমীয়াত ইয়াক কোৱা হয় পিয়াজেৰ মননাত্মক তথা প্ৰজ্ঞাত্মক বিকাশৰ তত্ত্ব। আৰু এই তত্ত্বটোৰ পৰা অসম টেটৰ উপৰি তথা ৰাজ্যিক টেটৰ উপৰি চি টেটতো ইয়াৰ পৰা যথেষ্ট প্ৰশ্ন আহিবলৈ দেখিবলৈ পোৱা যায়। গতিকে আপোনালোকে আশা কৰোঁ ভিডিঅ'টোৱে আপোনালোকে শেষলৈকে চাব আৰু যদি কিবা প্ৰশ্ন থাকে আপোনালোকে কমেণ্ট বক্সত উল্লেখ কৰিব। গতিকে আজিৰ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। জে পিয়াজেৰ মননাত্মক তথা প্ৰজ্ঞাত্মক তথা বৌদ্ধিক বিকাশৰ তত্ত্বটো আগবঢ়াৰ আগতে আমি পিয়াজেৰ বিষয়ে অকণমান কথা জানি লওঁ। জে পিয়াজেৰ জন্ম হৈছিল 1896 চনত। পেছাত তেখেত এগৰাকী ছুইজাৰলেণ্ডৰ ছুইচ চিকিৎসক আছিল আৰু তেওঁ যিটো তত্ত্ব আগবঢ়াইছে সেই যিটো তত্ত্বৰ বিষয়ে আজি আমি আলোচনা কৰিম, সেই তত্ত্বটোক অসমীয়াত মননাত্মক, প্ৰজ্ঞাত্মক তথা বৌদ্ধিক বিকাশৰ তত্ত্ব নামেৰে জনা যায়। আৰু তেওঁ এই তত্ত্বটো নিজৰ সন্তানৰ ওপৰতে প্ৰয়োগ কৰি চাইছিল আৰু ইয়াক লৈ তেওঁ বহুত বাৰ সমালোচনাৰো সন্মুখীন হৈছিল। আৰু তেখেতক শিশু মনোবিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো পৰীক্ষাত আহি থকা দেখা যায়। শিশু মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়। তাৰপিছত তেওঁৰ মতে প্ৰথমতে বিকাশ হয়, তাৰ পাছতে শিকন আৰম্ভ হয়। ল'ৰা এটাৰ বা শিশু এটাৰ, সন্তান এটাৰ প্ৰথমে বিকাশ হ'ব লাগিব আৰু ডেভেলপমেণ্ট হ'ব লাগিব, ফাৰ্ষ্ট ডেভেলপমেণ্ট, তাৰ পাছতহে লাৰ্ণিং প্ৰচেছ আৰম্ভ হয় বুলি তেওঁ কৈছিল। তেওঁ এটি শিশুক লিটল চাইণ্টিষ্ট বুলি অভিহিত কৰিছিল। এইটো পৰীক্ষাত দিব পাৰে। শিশুক লিটল চাইণ্টিষ্ট, শিশু বৈজ্ঞানিক বুলি কোনে অভিহিত কৰিছিল, গতিকে আপোনালোকে মনত থৈ দিব। আৰু তেওঁ এই তত্ত্বটোক এটি শিশুক এক্টিভ বিল্ডাৰ তথা কনষ্ট্ৰাক্টৰ ৰূপত উপস্থাপন কৰি দেখুৱাইছে। পিয়াজেৰ মতে মানে এটি শিশুৱে সৰ্বে আৰু শিশুৰ সেইখিনি গুণ থাকে, সক্ৰিয়ভাৱে সেইখিনি গুণ থাকে যাৰ বলত শিশু এটিয়ে কি কৰিব পাৰে, নিজকে এজন কনষ্ট্ৰাক্টৰ ৰূপত তথা এজন কিবা এটা নতুন সৃষ্টিকৰ্তাৰ ৰূপত নিজকে উপস্থাপন কৰিব পাৰে। আৰু তেওঁ এই তত্ত্বটোৰ যোগেদি সেইটোকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে। আৰু তেওঁৰ তত্ত্বটোত শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশক পৰ্যায়ক্ৰমে স্তৰ অনুযায়ী দেখুওৱা হৈছে। তেওঁৰ যিটো এইটো মননাত্মক বিকাশৰ তত্ত্ব তথা কগনিটিভ ডেভেলপমেণ্টৰ তত্ত্বটোত তেওঁ শিশুৰ দৈহিক বিকাশৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নাই। তেওঁ শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশৰ ওপৰত গুৰুত্ব দি আলোচনা কৰিছিল আৰু পৰ্যায়ক্ৰমে স্তৰ অনুযায়ী কোনটো স্তৰত শিশুৰ মানসিক বিকাশ তথা বৌদ্ধিক বিকাশ, কগনিটিভ ডেভেলপমেণ্ট কেনেদৰে হয়, কি কি ক্ষেত্ৰত হয়, সেইটোকেই তেওঁ পৰ্যায়ক্ৰমে স্তৰ অনুযায়ী এই তত্ত্বটো দেখুৱাইছে। গতিকে আমি সেই স্তৰসমূহৰ মাজলৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। পিয়াজে তেওঁৰ এই কগনিটিভ ডেভেলপমেণ্ট থিয়ৰীটোত দুটা ভাগ কৰিছিল, এটা স্তৰ অনুযায়ী ভাগ কৰিছিল আৰু সেই স্তৰ অনুযায়ী যিবোৰ ভাগ আছিল, স্তৰ অনুযায়ী তাত কিছুমান প্ৰক্ৰিয়াৰ কথা উল্লেখ আছে। গতিকে প্ৰক্ৰিয়াবোৰৰ কথা যদি উল্লেখ কৰোঁ, যথেষ্ট ভিডিঅ'টো দীঘলীয়া হৈ পৰিব। বেলেগ এটা ভিডিঅ'ত এই বিষয়ে আলোচনা কৰিম। পৰীক্ষাত প্ৰায় মষ্ট ইম্পৰ্টেণ্টলি স্তৰকেইটাৰ ওপৰৰ পৰাই প্ৰশ্ন আহে। প্ৰক্ৰিয়াৰ পৰা ইমান প্ৰশ্ন অহা দেখা নাযায়। গতিকে স্তৰ অনুযায়ী আমি ভিডিঅ'টোত আলোচনা কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীণত দেখিছে পিয়াজে তেওঁৰ যিটো কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী আগবঢ়াইছিল, তেওঁ কগনিটিভ ডেভেলপমেণ্টৰ থিয়ৰীত 4টা ভাগ কৰিছিল। প্ৰথম স্তৰটোৰ নাম দিছিল তেওঁ চেঞ্চৰি মটৰ ষ্টেজ, জন্মৰ পৰা 2 বছৰলৈ। দ্বিতীয় স্তৰটোক প্ৰি অপাৰেশ্যনেল ষ্টেজ, 2 বছৰৰ পৰা 7 বছৰলৈ। 3 নম্বৰ স্তৰটোক কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ বুলি অভিহিত কৰিছিল আৰু ইয়াৰ আৰম্ভণি হয় 7ৰ পৰা 11 বছৰলৈ।
আৰু শেষৰ স্তৰ তথা চতুৰ্থ স্তৰটোক তেওঁ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ বুলি অভিহিত কৰিছিল আৰু এইটো প্ৰায় 11 বছৰৰ পৰা ওপৰলৈ যিটো কৈশোৰ অৱস্থা প্ৰাপ্তি হয় 11 বছৰৰ পৰা ওপৰলৈ তেওঁ স্তৰটোৰ নাম দিছিল ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। এতিয়া পিয়াজেৰ যি মননাত্মক তথা প্ৰজ্ঞাত্মক বিকাশৰ তত্ত্বটোৰ স্তৰকেইটাক আমি অসমীয়াত দেখুৱাইছোঁ। প্ৰথম যিটোক কোৱা হৈছিল ইংৰাজীত চেঞ্চৰী মটৰ ষ্টেজ, প্ৰথম স্তৰ বুলি কোৱা হয় সেইটোক অসমীয়াত কোৱা হয় সংবেদন সঞ্চালনমূলক স্তৰ তথা ইন্দ্ৰিয় সঞ্চালনমূলক স্তৰ বুলি কোৱা হয় আৰু ইয়াৰ আৰম্ভ হয় জন্মৰ পৰা 2 বছৰলৈ। দ্বিতীয় স্তৰটোক তেওঁ নামাকৰণ কৰিছে প্ৰাক কাৰ্যকৰীকৰণ স্তৰ হিচাপে 2 বছৰৰ পৰা 7 বছৰলৈ প্ৰি অপাৰেশ্যনেল ষ্টেজ বুলি এই স্তৰটোক তেওঁ নামকৰণ কৰিছে। 3 নম্বৰ স্তৰটো হৈছে বাস্তৱ কাৰ্যকৰীকৰণ স্তৰ, ইয়াৰ আৰম্ভণি হয় 7 পৰা 11 বছৰলৈ কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ বুলি ইংৰাজীত কোৱা হৈছে আৰু শেষৰটো স্তৰ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ তথা আনুষ্ঠানিক কাৰ্যকৰীকৰণৰ স্তৰ আৰু এইটো 11 বছৰৰ পৰা ওপৰলৈ যিখিনি শিশু থাকে সিহঁতক আনুষ্ঠানিক কাৰ্যকৰী স্তৰত অন্তৰ্ভুক্ত কৰিছে। গতিকে আমি এতিয়া এই যিকেইটা 4টা স্তৰ আছে এই 4টা স্তৰত শিশুটিৰ বৌদ্ধিক বিকাশ তথা মননাত্মক বিকাশ কিদৰে হয়, কি পৰ্যায়ত হয়, কেনেধৰণে হয় সেই বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। জে পিয়াজে আগবঢ়োৱা তেওঁৰ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰীৰ প্ৰথম স্তৰটোৰ নাম আছিল সংবেদন সঞ্চালনমূলক স্তৰ বা আমি ক'ব পাৰোঁ ইন্দ্ৰিয় সঞ্চালনমূলক স্তৰ আৰু এইটো জন্মৰ পৰা 2 বছৰলৈকে থাকে, সেইকাৰণে এইটোক চেঞ্চৰী মটৰ ষ্টেজ বুলি কোৱা হৈছে। চেঞ্চৰী মটৰ মানে হৈছে অসমীয়াত জ্ঞানেন্দ্ৰিয় তথা ইন্দ্ৰিয়ৰ সহায়ত নিজা আচৰণ এই সময়ত এটি শিশুৱে প্ৰদৰ্শন কৰিব পাৰে আৰু এই সময়ৰ শিশুৰ আচৰণ সম্পূৰ্ণভাৱে প্ৰবৃত্তিৰ দ্বাৰা পৰিচালিত হয়। ইন্দ্ৰিয় বুলি ক'লে যেনেকৈ চকু, কাণ, নাক, মুখৰ সহায়ত শিশুৱে নিজা মনৰ যি ভাৱ তথা মনৰ যি কথা ক'ব বিচাৰে সেই আচৰণ ইন্দ্ৰিয়ৰ যোগেদি প্ৰকাশ কৰে। যেনে ধৰা হওক শিশুৰ বস্তু এটা যদি শিশুৰ হাতত দি দিওঁ, সি খুব টানকৈ ধৰিব আৰু যদি সি দিব নিবিচাৰে তেতিয়া সি আৰু বেছিকৈ টান মাৰি ধৰিব। তাৰ পৰা বস্তু এটা যদি আমি শিশুক দি দিওঁ, মৰ্টন এটা, সি চুপিবলৈ আৰম্ভ কৰিব। গতিকে ইন্দ্ৰিয়ৰ সহায়ত শিশুৱে কি কৰে, নিজা মনৰ যি আচৰণ এই স্তৰটোত জন্মৰ পৰা 2 বছৰ বয়সলৈকে নিজৰ আচৰণসমূহ প্ৰকাশ কৰিব পাৰে আৰু এই স্তৰটোত কিছুমান বিশেষত্ব দেখিবলৈ পোৱা যায়। এটি শিশুৱে এই স্তৰত কিছুমান পাৰদৰ্শিতা অৰ্জন কৰে, কিছুমান বিশেষ গুণ বা বৈশিষ্ট্য অৰ্জন কৰে। সেইটো হৈছে অবজেক্ট পাৰ্মানেঞ্চ, বস্তু পাৰদৰ্শিতা। পৰীক্ষাত প্ৰায়বোৰ টেটত আহি থকা দেখা গৈছে যে বস্তু পাৰদৰ্শিতা তথা অবজেক্ট পাৰ্মানেঞ্চ শিশু এটিয়ে কোনটো স্তৰত অৰ্জন কৰিবলৈ সক্ষম হয় আৰু সেইটো হৈছে বস্তু পাৰদৰ্শিতা তথা অবজেক্ট পাৰ্মানেঞ্চৰ গুণটো আয়ত্ব কৰিবলৈ সক্ষম হয় এটি শিশুৱে সংবেদন সঞ্চালনমূলক স্তৰ জন্মৰ পৰা 2 বছৰ বয়সলৈকে। এতিয়া বস্তু পাৰদৰ্শিতা তথা অবজেক্ট পাৰ্মানেঞ্চনো কি এই সম্পৰ্কে আলোচনা কৰিছোঁ। বস্তু পাৰদৰ্শিতা হৈছে কোনো এটা বস্তুৰ যদি শিশু এটিয়ে দেখে, জন্মৰ পৰা 2 বছৰ বয়সৰ এটি শিশুৱে যদি কোনো এটা বস্তু চকুৰে দেখে, তেতিয়া সেই বস্তুটোৰ ছবি তথা ছাপ নিজৰ মন মগজুত শিশুটিয়ে প্ৰতিষ্ঠা কৰি লয়। অৰ্থাৎ যিকোনো বস্তু চকুৰে দেখি পোৱা সামগ্ৰী ইত্যাদিৰ ওপৰত শিশু এটিয়ে কি কৰে, পাৰদৰ্শিতা অৰ্জন কৰে। সেইকাৰণে এই স্তৰটোত কি কোৱা হৈছে, শিশু এটিৰ বস্তু পাৰদৰ্শিতাৰ তথা অবজেক্ট পাৰ্মানেঞ্চ এটা বৈশিষ্ট্য বুলি কোৱা হৈছে। মানে ধৰা হওক কোনো এটা বস্তু নাথাকিলেও যে বস্তুটোৰ অস্তিত্ব আছে, শিশুটিয়ে এই সংবেদন সঞ্চালনমূলক স্তৰটোত বুজি পায়। ধৰা হওক আপুনি হাতত এটা মোবাইল লৈ আছে আৰু শিশুটিয়ে যদি আপোনাৰ মোবাইলটো দেখিলে আৰু আপুনি মোবাইলটো পাছফালে আপুনি দুহাতেৰে লুকুৱাই দিলেও যে মোবাইলটো তথা বস্তুটো আপোনাৰ ওচৰত আছে সেই কথা শিশুটোৱে গম পাই যাব। বস্তুটো নাথাকিলেও যে সেই বস্তুটো আপোনাৰ ওচৰতে আছে, লুকুৱাই থৈ দিলেও
আপোনাৰ ওচৰত থকা কথাটো শিশুটিয়ে অনুধাৱন কৰিব পাৰে, আৰু সেইটোকে কোৱা হৈছে বস্তু পাৰদৰ্শিতা তথা অবজেক্ট পাৰ্মানেন্স বুলি। আৰু এই সময়ত আৰু এটা বিশেষ বৈশিষ্ট্য হৈছে, সেইটো হৈছে শিশুসকলৰ আচৰণৰ পুনৰাবৃত্তি হয় সংবেদন সঞ্চালনমূলক স্তৰত। ধৰক যিকোনো এটা বস্তু যদি মুখলৈ আনে, তেতিয়া বাৰে বাৰে তাক আনিব বিচাৰে। কিবা এটা বস্তু আপুনি হাতত দি দিলে, সি বাৰে বাৰে মুখলৈ আনিবলৈ বিচাৰিব, যদি খোৱা বস্তু হয়। বস্তু এটা যদি দিলে, সি যদি দলিয়াই আকৌ গৈ পিনে আকৌ বস্তু ধৰি আকৌ দলিয়াব। গতিকে কি কৰে, এইটো সময়ত শিশুটিয়ে নিজৰ আচৰণৰ বাৰে বাৰে আপোনাৰ ইন্দ্ৰিয়ৰ যোগেদি প্ৰদৰ্শন কৰে, মানে বাৰে বাৰে আচৰণৰ পুনৰাবৃত্তি কৰে। গতিকে এই বস্তু পাৰদৰ্শিতা টেটৰ পৰা ইয়াৰ পৰা প্ৰশ্ন আহি থকা দেখা গৈছে, গতিকে আপোনালোকে মনত থৈ দিব। বস্তু পাৰদৰ্শিতা জে পিয়াজেৰ কোনটো স্তৰত দেখিবলৈ পোৱা যায়, সেইটো হৈছে বস্তু পাৰদৰ্শিতা জে পিয়াজেৰ সংবেদন সঞ্চালনমূলক তথা ইন্দ্ৰিয় সঞ্চালনমূলক স্তৰত দেখিবলৈ পোৱা যায়। আৰু জেনেৰেলি এটা প্ৰশ্ন আহিব পাৰে সাধাৰণভাৱে, জে পিয়াজেৰ সংবেদন সঞ্চালনমূলক স্তৰটো কিমান বয়সৰ পৰা কিমানলৈকে আৰম্ভ হয়। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে, চেঞ্চৰি মটৰ ষ্টেজটো জন্মৰ পৰা 2 বছৰ বয়সলৈকে আৰম্ভ হয়। গতিকে কিছুমান কথা মনত থৈ দিব, পৰীক্ষাত ইয়াৰ পৰাই প্ৰশ্ন আহিব। তাৰ দ্বিতীয় স্তৰটো হৈছে প্ৰাক কাৰ্যকৰীকৰণ স্তৰ, প্ৰি অপাৰেশ্যনেল ষ্টেজ বুলি কোৱা হয়। আৰু এই স্তৰটো আৰম্ভ হয় জন্মৰ 2 বছৰৰ পৰা 7 বছৰলৈ। এই স্তৰটো এটি শিশুক প্ৰাক কাৰ্যকৰীকৰণৰ স্তৰত অন্তৰ্ভুক্ত কৰা হয়। জন্মৰ 2 বছৰৰ পৰা 7 বছৰ এটি শিশুক। প্ৰাক কাৰ্যকৰীকৰণ স্তৰটোত কিয় প্ৰাক কাৰ্যকৰীকৰণ বুলি কোৱা হৈছে, কাৰণ এই স্তৰটোত কি হয়, শিশু এটিয়ে কাৰ্য কৰাৰ আৰম্ভণি কৰে, সেইকাৰণে কাৰ্য কৰাৰ আৰম্ভণিৰ স্তৰ বুলি কোৱা হয় এই স্তৰটো। এই অৱস্থাত এটি শিশুৱে চকুৰে পৰিৱেশত থকা যিকোনো বস্তুক বা অবজেক্টক চিনি পাব, বুজিও পাব, কিন্তু তাৰ প্ৰতি বিশেষ কোনো ধৰণৰ ক্ৰিয়া প্ৰদৰ্শন কৰি দেখুৱাই দিব নোৱাৰে, বা বিশেষ ধৰণৰ ক্ৰিয়া প্ৰদৰ্শনত অসমৰ্থ হয় এটি শিশুৱে প্ৰাক কাৰ্যকৰীকৰণ স্তৰত। আমি ইয়াৰ আগৰ স্তৰটোত পাইছিলোঁ কি, মাত্ৰ বস্তু এটাৰ কি হয়, অবজেক্ট পাৰ্মানেন্স, বস্তু এটা কি হয়, সেই বস্তুটো যদি আপুনি লুকুৱাই থয়, ধৰক মোবাইলটো যদি লুকুৱাই থৈ দিলে, কিন্তু তাৰ ওচৰত আছে বুলি গম পাব, মানে শিশুৰ আৰু ইন্দ্ৰিয়ৰ যোগেদি পৰিৱেশৰ প্ৰতি সঁহাৰি প্ৰদৰ্শন কৰিব। বছ সিমানেই কাম সেই স্তৰটোত, প্ৰথম স্তৰটোত। তাৰ দ্বিতীয় স্তৰটোত অলপ উন্নত হ'ব, সেইকাৰণে কি কৈছে, কাৰ্য কৰাৰ আৰম্ভণি হয় এইটো সময়ত। যিকোনো বস্তু বা অবজেক্টক চিনি পাব, যে এইটো এনেকুৱা ধৰণৰ বুলি বুজি পাব, কিন্তু তাৰ প্ৰতি বিশেষ ক্ৰিয়া প্ৰদৰ্শন কৰিবলৈ নোৱাৰে, বা বিশেষ ক্ৰিয়া প্ৰদৰ্শনত অসমৰ্থ হয় এই স্তৰটোত। আৰু এই স্তৰটোত কেতবোৰ বৈশিষ্ট্য আছে। তাৰে প্ৰথম বৈশিষ্ট্যটো হৈছে সৰ্বপ্ৰাণবাদিতা। সৰ্বপ্ৰাণবাদিতা মানে সকলোতে প্ৰাণ আছে বুলি ভাবে, সকলো ধৰণতে জীৱ আৰু জড়ৰ মাজৰ পাৰ্থক্য এই স্তৰটোত বুজি নাপায়। লিভিং নন লিভিং যি ডিফাৰেঞ্চ, তাক এই স্তৰৰ শিশুৱে এতিয়া ধৰিব নোৱাৰে। ধৰা হওক, এটি শিশুৱে চকী এখনৰ পৰা পৰি দুখ পালে, তেতিয়া শিশুটিৰ মাক বাপেকে বা অভিভাৱকে বা আপুনি নিজেই যদি কৰি চায়, নিশ্চয় আপোনালোকে দেখিছে, শিশু এটি যদি মাটিত পৰি দুখ পালে বা চকী এখনৰ পৰা পৰি দুখ পায়, তেতিয়া আপুনি যদি গৈ পিনে চকীখনে শিশুটিক পেলালে বুলি চকীখনত মাৰ ধৰ কৰে, বা মাটিত যদি ধাপকৈ আপুনি মৰিয়াই দিয়ে, তেতিয়া শিশুটিয়ে ভাবে যে মানে সেই মাটি মাৰিলে বা চকীখনক মাৰিলে চকী বা মাটিয়েও দুখ পাইছে। আচলতে চকী বা মাটিয়ে দুখ নাপায়, কিয়নো সেইবোৰ জড় বস্তু। কিন্তু সেই যে লিভিং আৰু নন লিভিঙৰ যিটো ডিফাৰেঞ্চ, এই মুহূৰ্তত শিশুটিয়ে বুজি পাবলৈ অসমৰ্থ হয়, মানে সকলোতে প্ৰাণ আছে বুলি ভাবে। আৰু সেনেকৈ মাৰ ধৰ কৰাৰ পিছত কি হয়, শিশুটিয়ে কন্দা বন্ধ কৰি কৰে, মানে আনন্দ পায়, সিও দুখ পালে বুলি ভাবে, মাটিডোখৰে দুখ পালে বা চকীখনো দুখ পালে বুলি ভাবে। গতিকে সৰ্বপ্ৰাণবাদিতা এই প্ৰাক কাৰ্যকৰীকৰণ স্তৰৰ এটি শিশুৰ বৈশিষ্ট্য, আপোনালোকে এইটো মনত থৈ দিব। দ্বিতীয় বৈশিষ্ট্যটো হৈছে অহংকেন্দ্ৰিকতা। প্ৰি অপাৰেশ্যনেল ষ্টেজৰ শিশু এটিয়ে কি কৰে, নিজে যি কৰিছে তাক সম্পূৰ্ণ শুদ্ধ বুলি ভাবি লয়, নিজৰটোক মানে ভুল বুলি মানি ল'ব নিবিচাৰে। আপুনি যিমানেই কওক এইটো বেয়া, সি যদি ভাল বুলি ভাল লয়, তাৰ মনত সেইটো ভাল। আপুনি 100 বাৰ কওক, 200 বাৰ কওক, 1000 বাৰ কওক, সেইটো তাৰ মনত ভাল, মানে অহং এটা ভাৱ থাকে মনত 2 বছৰৰ পৰা 7 বছৰৰ শিশুৰ মাজত। উদাহৰণস্বৰূপে ধৰা হওক, আপুনি দোকান এখনৰ পৰা এটা চকলেট আনি এটি শিশুক দিলে, 2 বছৰৰ পৰা 7 বছৰৰ শিশু এটাক দিলে।
এই চকলেটটো যিমান দামীয়ে নহওক সি সেইটো যদি বেয়া বুলি ভাবে সি নাখাব পাৰে। ইয়াৰ বিপৰীতে ধৰা হওক আপুনি সেই চকলেটটো দিয়াৰ আগৰ কথা মানে দুদিনমানৰ আগতে যদি তাক মোমায়েকে এটা চকলেট দি গৈছিলে, লাগিলে সেই চকলেটটোৰ দাম কমেই হওক, গুণগতভাৱে অলপ কম দামৰে হওক, কিন্তু সি যদি সেই চকলেটটোৱে খাই ভাল পায়, চকলেটৰ পেকেটৰ যিটো ৰং সেনেকুৱা ধৰণৰ যদিয়ে থাকে, তেতিয়া সি পুনৰবাৰ সেই চকলেটটোকে বিচাৰিব। মানে তাক আপুনি বুজাই দিলেও বুজি পাবলৈ নিবিচাৰে, মানে অহংকেন্দ্ৰিক এটা ভাৱ থাকে, মানে যিটো মনত অলৰেডি ভাবি ল'ব তাৰ মতে ভাল, গতিকে সেইটো তাৰ মতে হ'ব লাগিব। আৰু সেনেকুৱা এইটো অহংকেন্দ্ৰিকতা নিশ্চয় বুজি পাইছে। গতিকে এই সময়ৰ শিশুৰ অহংকেন্দ্ৰিকতা ভাৱটো থাকে। তাৰপিছত এই সময়ৰ শিশুৰ কি হয়, প্ৰতীকী বিকাশ হয়। প্ৰতীকী বিকাশ মানে শিশুৱে কি কৰে, কোনো এক প্ৰতীকৰ সহায়ত মনৰ ভাৱ প্ৰকাশ কৰিব বিচাৰে। যেনে ধৰা হওক কাঠৰ টুকুৰাডাল যদি পালে, সেই কাঠৰ টুকুৰাডালকে কি কৰিব, বন্দুক হিচাপে আপোনালৈ টোঁৱাব পাৰে। বা মাটিৰ লদা এটা যদি পায়, মাটিৰ লদাটোক কি কৰিব, গাড়ী হিচাপে ব্যৱহাৰ কৰিব। মানে কি কৰিব, প্ৰতীকৰ সহায়ত শিশুটিয়ে নিজৰ মনৰ ভাৱটো প্ৰকাশ কৰিব। আৰু কিছুমান প্ৰতীকী নাম এটা দি ল'ব, প্ৰতীক এটা চিহ্ন দি ল'ব, সি যি ধৰণে বস্তু তাক বুজাব বিচাৰে। ধৰা মাছৰ নামক কি হয়, জেনেৰেলি জিজি বুলি কোৱা হয়। যে জিজি বুলি ক'লে শিশুটিয়ে গম পায় যে মাছ আপোনাক খাবলৈ দিছে, মাছ মানে শিশুটিক খাবলৈ দিছে। তাৰপৰা চাইকেলখনৰ নিজা নাম এটা দি ল'ব, কলমটোৰ নিজা নাম এটা দি ল'ব, আৰু সেই নামে মতে সি নিজৰ মনোভাৱটো প্ৰকাশ কৰিব পাৰিব। গতিকে এই সময়ৰ শিশুৱে কি কৰে, প্ৰত্যেক বস্তুৰে কি কৰে, নিজৰ সুবিধা অনুযায়ী, মনত ৰাখিব পৰা সামৰ্থ্য অনুযায়ী এটা নাম দি লয়। আৰু সেইমতে যদি সেই নামটো মাতে, তেতিয়া শিশুটোৱে কি হয়, সেই প্ৰতীকৰ তথা সেই চিহ্নৰ সহায়ত সেই বস্তু যে আপোনাক দিছে, সেই বস্তুটো যে আপুনি শিশুক দিছে, সেই শিশুটিয়ে মানে কি হ'ল, পটকনে ধৰি ল'ব পাৰে। গতিকে এই সময়ত শিশুৱে কি হয়, চিহ্নক শব্দ হিচাপে ব্যৱহাৰ কৰিবলৈ শিকে। তাৰপিছত প্ৰতিনিধিত্বৰ অসমৰ্থতা। প্ৰতিনিধিত্বৰ অসমৰ্থতা মানে হৈছে এই সময়ৰ শিশুৱে বস্তু, সংখ্যা, সমস্যা আদিক ওলোটাই আৰু উভতাই চাবলৈ অসমৰ্থ হয়। ওলোটাই উভতাই চাবলৈ অসমৰ্থ হয় মানে বস্তু এটা বা সামগ্ৰী এটাৰ বাহ্যিক দিশৰ পৰিৱৰ্তনক ধৰিবলৈ অসমৰ্থ হয়, বুজি পাবলৈ সমৰ্থবান নহয় বাহ্যিক দিশৰ পৰিৱৰ্তনক। ধৰা হওক 2 পৰা 7 বছৰীয়া এটি শিশুক আপুনি 4+6 10, 4ৰ লগত 6 যোগ কৰিলে 10 হয়। কিন্তু সেই অংকটোক যদি আপুনি ওলোটাই দিয়ে, 6+4 কি হ'ব, তেতিয়া সি পটকনে ধৰিব নোৱাৰে। 4ৰ লগত 6 যোগ কৰিলে 10 হয়, আৰু 6ৰ লগত 4 যোগ কৰিলেও 10 হয়। কিন্তু আপুনি যিহেতু কি কৰিছে, সংখ্যাকেইটা ওলোটাই উভতাই দিছে, গতিকে ইয়াৰ আনচাৰটো যে 10 হ'ব, সেইটো পটকনে ধৰিব নোৱাৰে। মানে বাহ্যিক দিশৰ যিটো পৰিৱৰ্তন হয়, সেইটো সিহঁতে বুজি পাবলৈ সমৰ্থবান নহয় এই সময়ত। আৰু ধৰা হওক মুদ্ৰা সংপত্যয়ো এক বৈশিষ্ট্য এই সময়ত। আপুনি মুদ্ৰা সংপত্যয় মানে কি কৈছোঁ, আপুনি যিটো বস্তুৰ পৰিমাণ বেছি থাকে, শিশুৱে যদি বস্তুৰ পৰিমাণটো বেছি হয়, ভাবে যে সেই বস্তুখিনি মানে মূল্য বেছি বুলি ভাবে এই সময়ৰ শিশুৱে। মানে যুক্তিবাদী যিটো চিন্তা, এই সময়ত যুক্তিবাদী চিন্তা বিকাশ নহয়। গতিকে উদাহৰণস্বৰূপে ধৰা হওক, আপুনি এখিনিমান খুচুৰা, 1 টকীয়া 2 টকীয়া এনেকৈ কৰি এখিনিমান খুচুৰা পইচা আপুনি শিশুটিৰ সন্মুখত থ'লে, আৰু এফালে আপুনি 2000 টকীয়া নোট এখন থ'লে। তেতিয়া শিশুটিক যদি ল'বলৈ কোৱা হয়, তেতিয়া শিশুটিয়ে কিন্তু সেই যিখিনি খুচুৰা পইচা দিছিলে, সেই খুচুৰা পইচাখিনিকে ল'ব বিচাৰিব। মানে পৰিমাণটো য'ত আছে, শিশুটিয়ে ভাবে যে তাৰ মূল্য বেছি থাকিব, সেইকাৰণে সি সেই 2000 টকাখন বাদ দি মানে খুচুৰা পইচাখিনি নিজলৈ লৈ ল'ব। গতিকে নিশ্চয় বুজি পাইছে, মানে কি হয়, এই সময়ৰ শিশুসকলৰ বস্তু এটাৰ আয়তন হওক, দৈৰ্ঘ্য, প্ৰস্থ, দূৰত্ব আদিৰ সমস্যাক ধৰিব নোৱাৰে এই সময়ত। আৰু উদাহৰণস্বৰূপে ধৰা হওক, একেই আয়তনৰ 2টা গিলাচ ল'লে, আপুনি কিন্তু এটাৰ দৈৰ্ঘ্য বেছি, এটা অলপ তুলনামূলকভাৱে অলপ কম দৈৰ্ঘ্যৰ গিলাচ, কিন্তু দুটাতে সমান পৰিমাণৰ গাখীৰ ধৰে, আধা লিটাৰ গাখীৰ ধৰে। তাৰ পৰা আপুনি আধা লিটাৰ গাখীৰ দুটাতে ঢালি দিলে, আৰু আপুনি যদি খাবলৈ দিয়ে শিশুটিক, তেতিয়া শিশুটিয়ে কিন্তু সেই
বেছি দৈৰ্ঘ্যৰ গিলাচটোৰ গাখীৰখিনি ল'ব, কাৰণ শিশুটোৱে দৈৰ্ঘ্য, প্ৰস্থ, দূৰত্ব, আয়তন আদি ধাৰণাসমূহ এই সময়ত আয়ত্ব কৰিব নোৱাৰে। শিশুটোৱে ভাবিব যে দীঘল গিলাচ হয়, এইটো দীঘল যিহেতু আৰু এইটো অলপ চাপৰ গিলাচ হয়, গতিকে দীঘল গিলাচটোত গাখীৰ বেছিকৈ ধৰে, গতিকে মই বেছিকৈ এই গিলাচটোৰ গাখীৰখিনি ল'লে মই বেছি খাব পাম। সমান পৰিমাণে আছে কিন্তু গাখীৰ, কিন্তু শিশুটোৱে সেই সমস্যাটোৰ ধৰিব নোৱাৰে। গতিকে কি হয়, এই সময়ত প্ৰতিনিধিত্বৰ অসমৰ্থতা হয়, মানে শিশু এতিয়া বাহ্যিক দিশৰ যিটো পৰিৱৰ্তন, সেই পৰিৱৰ্তনটোক শিশু এটি ধৰিবলৈ নোৱাৰে। নিশ্চয় বুজি পাইছে আপোনালোকে, যদি বুজি পোৱা নাই মোক ক'ব, আৰু যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াৰ পাছৰ ষ্টেজটো হৈছে ৩ নম্বৰ ষ্টেজটো। 7 পৰা 11 বছৰ বয়সৰ শিশুৰ মাজত এই স্তৰটো জে পিয়াজে অন্তৰ্ভুক্ত কৰিছে। কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ, তথা অসমীয়াত ইয়াক কোৱা হয় বাস্তৱ কাৰ্যকৰীকৰণ স্তৰ। বাস্তৱ মানে হৈছে, বাস্তৱ শব্দটোৰ পৰা আপুনি নিশ্চয় গম পাইছে কি হয়, কিবা এটা কৰিবলৈ এই সময়ত শিশুৱে শিকিবলৈ আৰম্ভ কৰে। যদিও শিকে, কিন্তু সেই শিকাত সম্পূৰ্ণ পৰিপক্কতা নাথাকে, তথাপি মানে শিশু এতিয়া কি হয়, বাস্তৱসন্মতভাৱে চিন্তা কৰিবলৈ শিকে এই স্তৰটোত। বাস্তৱসন্মতভাৱে চিন্তা কৰিবলৈ শিকে কাৰণে এই স্তৰটোক নামকৰণ কৰা হৈছে বাস্তৱ কাৰ্যকৰীকৰণ স্তৰ হিচাপে। শিশুৱে এতিয়া যদি চকুৰে যি এটা বস্তু দেখে, সেই বস্তুটোক দেখিয়ে ধৰিব পাৰে বস্তুটো কি, তথা বস্তুটোৰ নামটো কি, বা তথা বস্তু এটা দেখিয়ে কি হয়, শিশুৱে এতিয়া ক্ৰিয়া এটা কৰিবলৈ সমৰ্থৱান হয় এই সময়ত। আৰু কি হয়, বাস্তৱবাদিতা তথা যুক্তিসংগত কাৰণ আৰু স্পষ্ট ধাৰণাৰ বিকাশ এই সময়ছোৱাত হয়। 7 পৰা 11 বছৰৰ শিশু এটি কি হয়, বাস্তৱবাদিতা আহে, যুক্তিসংগত কাৰণ এটা বিচাৰি পায়, আৰু স্পষ্ট ধাৰণাৰ বিকাশ হয়। মানে দৈৰ্ঘ্য, প্ৰস্থ, উচ্চতা, দূৰত্বৰ ধাৰণা আদি ভালদৰে আয়ত্ব কৰিব পাৰে বাস্তৱ কাৰ্যকৰীকৰণ স্তৰৰ এটি শিশুৱে। কিন্তু ইয়াৰ আগৰ স্তৰটো আছিলে প্ৰাক কাৰ্যকৰীকৰণ স্তৰৰ শিশু এতিয়া, মানে আপোনাৰ 2 পৰা 7 বছৰ বয়সৰ এটি শিশুৱে কি কৰিব নোৱাৰে, যুক্তিসংগত কাৰণ যেনেকৈ দৈৰ্ঘ্য, প্ৰস্থ, দূৰত্ব, উচ্চতা আদিৰ এটা মানে ধৰিব নোৱাৰে, ক্লিয়াৰ মাইণ্ডছেটটো তেওঁলোকৰ নহয়। কিন্তু তাৰ পাছতে যেতিয়া কি হয়, 7 বছৰ পায়, 7 পৰা 11 বছৰ বয়সৰ শিশুটোৰ কি হয়, বাস্তৱবাদিতা বিকাশ হয়, আৰু স্পষ্ট এটি ধাৰণা লাভ কৰিবলৈ সক্ষম হয়। ধৰা হওক, বাইক আৰু চাইকেলৰ মাজৰ পাৰ্থক্যটো ধৰিব পাৰে। বাইকখন দেখাত বেলেগ, আৰু বাইকখন কি হয়, তেলৰ সহায়ত চলে, চাইকেলখন পেডেল মাৰিলে চলে, গতিকে স্পষ্ট এটা পাৰ্থক্য ধৰিব পাৰে। মানে বাইকখনক বাইক বুলি চিনি পায়, আৰু চাইকেলখনক চাইকেল বুলি চিনিব পাৰে। আৰু সেইবাবে এই স্তৰটোক কি বুলি কোৱা হয়, মূৰ্ত ব্যৱহাৰৰ স্তৰ বুলি কোৱা হয়। মূৰ্ত মানে যিবোৰ চকুৰে দেখি পোৱা যায়, চকুৰে দেখি পোৱা যিকোনো বস্তুৰ ক্ষেত্ৰত শিশুৱে কি কৰিব পাৰে, এটা বাস্তৱসন্মত ক্ৰিয়া প্ৰদৰ্শন কৰিব পাৰে। বাস্তৱসন্মত ক্ৰিয়া প্ৰদৰ্শন কৰিব পাৰে, এটা বাস্তৱসন্মত মূৰ্ত যিকোনো বস্তুৰ ক্ষেত্ৰত এটা বাস্তৱ তথা গ্ৰহণযোগ্য এটা ধাৰণা আয়ত্ব কৰিবলৈ সক্ষম হয়। সেইকাৰণে এই স্তৰটোক মূৰ্ত ব্যৱহাৰৰ স্তৰ বুলি কোৱা হয়। 2012 চনৰ টেটত ইয়াৰ পৰা প্ৰশ্ন আহিছিল যে মূৰ্ত ব্যৱহাৰৰ স্তৰ বুলি কোনটো স্তৰক কোৱা হয়। সেইটো হৈছে বাস্তৱ কাৰ্যকৰীকৰণ স্তৰটোক। এইটো 2012 চনত টেটত আহিছিল, মূৰ্ত ব্যৱহাৰৰ স্তৰ বুলি কোনটো স্তৰক কোৱা হয়। সেইটো হৈছে বাস্তৱ কাৰ্যকৰীকৰণ স্তৰটোক মূৰ্ত ব্যৱহাৰৰ স্তৰ বুলি কোৱা হয়। নতুবা প্ৰশ্নসমূহ এনেধৰণৰ আহিব পাৰে যে শিশুৰ বাস্তৱবাদিতা গুণৰ বিকাশ কিমানৰ পৰা কিমান বয়সলৈ আৰম্ভ হয়, জে পিয়াজেৰ মতে। এতিয়া আপোনালোকে বয়সৰ কথাটো উল্লেখ কৰিব লাগিব যে 7 পৰা 11 বছৰ বয়সলৈকে শিশু এটিৰ বাস্তৱবাদিতা তথা স্পষ্ট ধাৰণাৰ বিকাশ হয়। ইয়াৰ পাছৰ স্তৰটোলৈ আমি আগবাঢ়ি গৈছোঁ, শেষৰ স্তৰটো। জে পিয়াজেৰ একেবাৰে আগবঢ়োৱা শেষৰ স্তৰটো হৈছে আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰ, আৰু ইয়াৰ আৰম্ভ হয় 11 বছৰৰ পৰা ওপৰলৈ। 11 বছৰৰ পৰা ওপৰলৈ বুলি ক'লে এই সময়ছোৱাত শিশু এতিয়া কি লাভ কৰে, কৈশোৰ অৱস্থা প্ৰাপ্তি লাভ কৰে। কৈশোৰ অৱস্থা আগতীয়া কৈশোৰ কালত সোমায়। তাৰ পাছৰ গোটেইখিনি ওপৰলৈ 11 বছৰৰ পৰা ওপৰলৈ গোটেইখিনিতে শিশু এটি কি হয়, আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰৰ ভিতৰতে অন্তৰ্ভুক্ত হৈ পৰে। সেইকাৰণে এইটোক ফৰ্মেল বুলি কোৱা হৈছে, ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ বুলি কোৱা হৈছে 11 বছৰৰ পৰা ওপৰলৈ।
আপোনালোকক যিসমূহ স্তৰ অনুযায়ী যিটো বয়সৰ কথা কোৱা হৈছে, স্তৰ অনুযায়ী কিমানৰ পৰা কিমান বছৰ বয়সৰ শিশু অন্তৰ্ভুক্ত হয়, বা কিমানৰ পৰা কিমান বছৰৰ শিশুৰ বিকাশ কোনটো স্তৰত হয়, আপোনালোকে নোট ডাউন কৰি ল'ব। ইয়াৰ পৰা প্ৰশ্ন আহি থকা দেখা গৈছে। এই আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰৰ কেতবোৰ বৈশিষ্ট্য আছে, বিশেষত্ব আছে। তাৰ প্ৰথম বৈশিষ্ট্যটো হৈছে বিমূৰ্তৰ ধাৰণা, এবষ্ট্ৰেক্ট যিটো কনচেপ্ট সেইটো আয়ত্ত কৰে এই সময়ৰ এটি শিশুৱে। অদৃশ্য বস্তুৰ ধাৰণা আয়ত্ত কৰিবলৈ সক্ষম হয় এই সময়ৰ শিশুটিয়ে। ইয়াৰ আগৰ যিকেইটা স্তৰ আছিলে, সংবেদন সঞ্চালনমূলক স্তৰ, প্ৰাক কাৰ্যকৰীকৰণ স্তৰ, তাৰপিছত আছিলে প্ৰাক কাৰ্যকৰীকৰণ স্তৰ, তাৰপিছত আছিলে বাস্তৱ কাৰ্যকৰীকৰণ স্তৰ। এই সময়ৰ শিশুবোৰে এই তিনিটা স্তৰৰ শিশুৱে কি হয়, মূৰ্ত ব্যৱহাৰৰ ধাৰণাহে আয়ত্ত কৰিবলৈ সক্ষম হয়। আৰু সেই মূৰ্ত ব্যৱহাৰৰ ধাৰণা আয়ত্ত কৰিবলৈ সক্ষম হয় ইয়াৰ আগৰ স্তৰটো, বাস্তৱ কাৰ্যকৰীকৰণ স্তৰটো, ৩ নম্বৰ স্তৰটো, মূৰ্ত ব্যৱহাৰৰ ধাৰণা আৰম্ভ কৰে। সেই সময়ৰ শিশুটিয়ে অমূৰ্ত তথা বিমূৰ্ত বস্তুৰ ধাৰণা আয়ত্ত কৰিবলৈ সক্ষম নহয়। কিন্তু যেতিয়া শিশুটিয়ে 11 বছৰত ভৰি দিয়ে, তেতিয়া শিশুটিৰ কি হয়, বিমূৰ্ত বস্তুৰ ধাৰণা লাভ কৰিবলৈ সক্ষম। শিশুটিয়ে কি হয়, ভগৱান প্ৰাৰ্থনা কৰিবলৈ শিকে, খুব ডিচিপ্লিনভাৱে ঈশ্বৰক মনৰ মাজত ধ্যান কৰিবলৈ শিকে, বা বেয়া যদি কাম এটা কৰোঁ তেতিয়া যে ভগৱানে শাস্তি দিব, ভাল কামৰ ভাল ফল, বেয়া কামৰ বেয়া ফল, ভাল কাম কৰিলে স্বৰ্গ পায়, বেয়া কাম কৰিলে নৰক পায়, এনেকুৱা যিবোৰ এবষ্ট্ৰেক্ট কনচেপ্ট তথা বিমূৰ্তৰ ধাৰণা এই সময়ৰ শিশুটিয়ে বিকাশ হয়, বিমূৰ্তৰ ধাৰণাৰ বিকাশ হয় এই সময়ত। তাৰপিছত শিশুবোৰ কি হয়, খুব প্ৰকল্পিত হয়। প্ৰকল্পিত মানে সমস্যা এটাক নিয়াৰিকৈ সমাধান কৰিব পৰা ক্ষমতা অৰ্জন কৰে আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰটোত। প্ৰকল্পিত ধাৰণাৰ বিকাশ হয়। প্ৰকল্পিত ধাৰণা মানে ধৰা হওক, ছবি এখনত, প্ৰাকৃতিক দৃশ্য এটাত পাহাৰখনত কি ৰং দিব লাগিব, নৈখনত কি ৰং দিব লাগিব, গছজোপা কেনেকৈ আঁকিব লাগিব, এই গোটেইবোৰ মানে প্ৰপাৰলি কোনটো বস্তু ক'ত সঠিকভাৱে খাব, সঠিকভাৱে বহিব, সেইটো ধাৰণা বিকাশ হয়, প্ৰকল্পিত ধাৰণাৰ বিকাশ হয় এই আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰটোত। তাৰ পৰা কল্পনা শক্তিৰ বিকাশ হয়, কল্পনা কৰিবলৈ শিকে সিহঁতি। ধৰা হওক, কল্পনা শক্তিৰ বিকাশ তথা প্ৰকল্পিত ধাৰণাৰ বিকাশৰ যদি আৰু অলপ আগুৱাই ক'বলৈ বিচাৰোঁ, যেনে ধৰা হওক, অংক ক্ষেত্ৰত x+2 যদি 4 হয়, তেতিয়া ইয়াত যে x ৰ মানটো 2 সেইটো ধৰিব পাৰে। মানে সেইটোৱে কল্পনা কৰিব পাৰে, আৰু সেই কল্পনা শক্তিটো কি ধৰণে কৰিব পাৰে, প্ৰকল্পিতভাৱে কল্পনা শক্তি চিন্তা কৰিব পাৰে, প্ৰকল্পিতভাৱে কল্পনা শক্তিৰ বিকাশ হয়। আৰু সেইবাবে x+2 যদি 4 হয়, তেতিয়া ইয়াত যে x ৰ মানটো 2 হ'ব, সেইটো সম্পূৰ্ণভাৱে এটা ক্লিয়াৰলি মাইণ্ডছেটত সিহঁতি ধৰিব পাৰে, আয়ত্ত কৰিবলৈ সক্ষম হয়। আৰু এই আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰটোত কি হয়, এটি শিশুৰ কৈশোৰ অৱস্থা প্ৰাপ্তি হয়। গতিকে আপোনালোকে নিশ্চয় এটা কথা লক্ষ্য কৰিছে যে জে পিয়াজে যিটো তত্ত্ব আগবঢ়াইছে, কগনিটিভ ডেভেলপমেণ্ট অফ থিয়ৰী, শিশুৰ মননাত্মক তথা প্ৰজ্ঞাত্মক বিকাশৰ তত্ত্বত, ইয়াত কি হৈছে, শিশু এটিৰ প্ৰথমতে আপুনি যদি প্ৰথম স্তৰটোৰ পৰা একেবাৰে শেষৰ আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰটোলৈ আপোনালোকে যদি ভালকৈ মনোনিৱেশ কৰে, তেতিয়া প্ৰথমে দেখিব কি, শিশু এটিৰ প্ৰথমে বিকাশ হৈছে, বিমূৰ্তৰ ধাৰণাৰ বিকাশ হৈছে, মূৰ্তৰ ধাৰণাৰ বিকাশ হৈছে, তাৰপিছত কি হৈছে, ইন্দ্ৰিয় অংগ সঞ্চালনৰ বিকাশ হৈছে। সেই বিকাশ হোৱাৰ পিছতে শিশুৱে তাৰ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিছে, মানে বিকাশ হোৱাৰ পাছতে শিশু এটিয়ে কোনো এটা ক্ৰিয়া কৰিবলৈ সক্ষম হৈছে। আৰু সেইবাবে জে পিয়াজে কি কৈছিল, প্ৰথমতে বিকাশ হ'ব লাগিব, ফাৰ্ষ্ট ডেভেলপমেণ্ট, তাৰপিছতহে লাৰ্ণিং প্ৰচেছ আৰম্ভ হ'ব, তাৰপাছতে শিশুৱে শিকিব পাৰিব। এই তত্ত্বটোত জে পিয়াজে আচলতে শিশুক এটা কি কৰিছে, লিটল চাইণ্টিষ্ট ৰূপত প্ৰত্যেকটো স্তৰটোতে দেখুৱাইছে। আৰু ইয়াৰ পৰা আহিবলগীয়া সম্ভাৱ্য প্ৰশ্ন বুলি ক'লে, প্ৰত্যেকটো স্তৰৰে প্ৰশ্ন আহিব পাৰে। জেনেৰেলি ধৰা, সংবেদন সঞ্চালনমূলক স্তৰ পিয়াজে যিটো আগবঢ়াইছিলে, সেইটো কিমানৰ পৰা কিমান বছৰ বয়সলৈকে আৰম্ভ হয়, বা কিমানৰ পৰা কিমান বছৰ শিশু তাত অন্তৰ্ভুক্ত হয়। তেতিয়া আপোনালোকে মনত থৈ দিব, জন্মৰ পৰা 2 বছৰলৈ। তাৰপিছত প্ৰাক কাৰ্যকৰীকৰণ স্তৰটো 2 বছৰৰ পৰা 7 বছৰলৈ।
বাস্তৱ কাৰ্যকৰীকৰণটো 7ৰ পৰা 11লৈ আৰু আনুষ্ঠানিক কাৰ্যকৰীকৰণ স্তৰটো 11 বছৰৰ পৰা ওপৰলৈ। আৰু এই স্তৰকেইটাৰ নাম মনত ৰাখিবলৈ এটা সূত্ৰ এটা আছে, সেইটো হৈছে SPCF। S মানে হৈছে সেন্সৰি মটৰ ষ্টেজ, P মানে হৈছে প্ৰি অপাৰেশ্যনেল ষ্টেজ, C মানে কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ আৰু F মানে হৈছে ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ। ইংৰাজীত কৈছোঁ মনত ৰাখিবলৈ। এতিয়া সূত্ৰটো হৈছে এছৰ পৰা আপোনালোকে আনিব পাৰে চম। ক'ত গ'ল? এছৰ পৰা আনিব পাৰে চম। দেখাইছোঁ ইয়াত। এছ হৈছে চম। পি পৰা আনিব পাৰে পিপুল, PEOPLE। চি পৰা আনিব পাৰে কাণ্ট, CANT, কেনট। এফৰ পৰা আনিব পাৰে ফকাছ, FOCUS। মানে SPCF, চম, পিপুল, কাণ্ট, ফকাছ। এইকেইটা ৱৰ্ড যদি মনত থৈ দিয়ে, এইটো যিটো প্ৰচেছ মনত থৈ দিয়ে, টেকনিকটো মনত থৈ দিয়ে, তেতিয়া পিঁয়াজৰ মননাত্মক বিকাশৰ তত্ত্বটো আপোনালোকে পৰ্যায়ক্ৰমে লিখিব পাৰিব। সেন্সৰি মটৰ ষ্টেজ চম, এনেকৈ পি পিপুল মানে প্ৰি অপাৰেশ্যনেল ষ্টেজ, চি কেনট, চি পৰা মানে কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ আৰু এফ মানে ফৰ্মেল ফকাছ। চম, পিপুল, কাণ্ট, ফকাছ, এই থিয়ৰিটো আপোনালোকে মনত থৈ দিলে এই তত্ত্বটো মনত ৰাখিবলৈ উজু হৈ পৰিব। গতিকে আপোনালোকে নিশ্চয় প্ৰত্যেকটো স্তৰ বুজি পাইছে কিয় সিহঁতৰ নামকৰণ কৰা হৈছে আৰু এই প্ৰত্যেকটো স্তৰ যিসমূহ বৈশিষ্ট্য তথা বিশেষত্ব, কেনেদৰে প্ৰত্যেকটো স্তৰত শিশু এটিৰ মননাত্মক তথা বৌদ্ধিক বিকাশ হয়, ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট বুলি কোৱা হয়। পৰীক্ষাত যদি পিঁয়াজৰ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰিটো আন কি নামেৰে জনা যায় বুলি ক'লে আপোনালোকে নিশ্চয় ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট তথা বৌদ্ধিক বিকাশ বুলি লিখি দিব। আপোনালোকে নিশ্চয় বুজি পাইছে আৰু যদি বুজি পাইছে আপোনালোকে ভিডিঅ'টি আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকে পিঁয়াজৰ যিটো কগনিটিভ ডেভেলপমেণ্ট থিয়ৰি, মননাত্মক বিকাশৰ তত্ত্ব, এই আলোচনাটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। পুনৰবাৰ আকৌ এটি ভিডিঅ'টিত লগ পোৱাৰ আশাৰে, অতি সোনকালে লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানলৈকে সামৰিছোঁ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।